গোলাঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰা হৈছে। উচ্ছেদত অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। উৰিয়ামঘাটত অসম চৰকাৰে চলোৱা উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কৰিছিল আবেদন। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জাৰি কৰিলে এই স্থগিতাদেশ। এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰি প্ৰথমতে আমি দৰ্শকক জনাব বিচাৰিছো, গোলাঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ চলোৱা হৈছিল সেই উচ্ছেদত এতিয়া স্থগিতাদেশ জাৰি কৰা হৈছে। উচ্ছেদত অন্তৰ্বৰ্তী স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। উৰিয়ামঘাটত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদত এতিয়া স্থগিতাদেশ জাৰি কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন কৰা হৈছিল উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি এতিয়া স্থগিতাদেশ জাৰি কৰিছে এই উচ্ছেদত। ইফালে উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ পিছতে এতিয়া স্থগিত ৰখা হৈছে বনানী। অসম নাগালেণ্ডৰ চৰকাৰে ৰেংমা বনাঞ্চলত গ্ৰহণ কৰিছিল বৃক্ষৰোপণ কাৰ্যসূচী। ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল সেই অনুষ্ঠানত। ৰেংমা সংৰক্ষিত বনাঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটনেৰো। বিদ্যাপুৰত বৈঠকৰ পিছতেই বাতিল কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী। সীমান্তত গছপুলি ৰোপণ কাৰ্যসূচী অব্যাহত থাকিব বুলি ক'লে দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে। অসম নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে উচ্ছেদিত এলেকাত হ'ব বৃক্ষৰোপণ। মাজতে গছপুলি ৰোৱা বা এইবিলাক আমি এভিকশ্যনটো মূল কথা আছিল। সেই এভিকশ্যনত নাগালেণ্ডৰ দুই এজন মানুহে অলপ আপত্তি কৰিছিল। আপোনালোকেও জানে সেই আপত্তি কৰা কথাটো। গতিকে আমাৰ কথা হ'ল কি যে এভিকশ্যনটো আমি কণ্টিনিউ কৰিব লাগে। আজি উদ্দেশ্য আছিল সেইটো। গতিকে নাগালেণ্ড চৰকাৰৰ পৰা ডেপুটি চিফ মিনিষ্টাৰে অপেনলি কৈছে যে এভিকশ্যন কণ্টিনিউ কৰিব, এভিকশ্যনটো হ'ব। গতিকে এভিকশ্যনটো হ'ব বুলি তেখেতেও কৈছে, অসম চৰকাৰৰ ফালৰ পৰা কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ। গতিকে এভিকশ্যনটো হ'ব। সেইটো আজি আমাৰ মেইন মিটিংখনৰ উদ্দেশ্য আছিল যে এভিকশ্যনটো কণ্টিনিউ কৰিব লাগে। সুধিছিল যে গছপুলি ৰোৱাটো বন্ধ হ'ব নেকি। তো আমি তেতিয়া কৈছিলোঁ যে এভিকশ্যনটো চলি থাকিব, গছপুলি ৰোৱাটো চলি থাকিব। আৰু আমাৰ এই গোটেই কথাখিনি লৈ পেলাই আমি এটা কথা কৈছিলোঁ যে আমি দুইজন চিফ মিনিষ্টাৰে, আমাৰ চিফ মিনিষ্টাৰক আমি ক'ম আৰু নাগালেণ্ডৰ চিফ মিনিষ্টাৰক নাগালেণ্ডৰ ডেপুটি চি এমে ক'ব।